নমস্কাৰ মই প্ৰণীতা সুটিয়ে লৈ আহিছো ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ পুৰণা বহু অৰুণোদয় হিতাধিকাৰী এবাৰ বঞ্চিত হ'ব কাৰণ পুৰণা বহু অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব বুলি জানিব পৰা গৈছে কাৰণ নতুন নিয়মৰে বৰ্তমান সময়ত বাছনি সভা অনুষ্ঠিত হৈ আছে আৰু মাত্ৰ 10টা দিন আছে শীঘ্ৰে আপুনি কেইটামান বিশেষ কাম কৰিব লাগিব নহলে কিন্তু অৰুণোদয়ৰ ধন নাপাব লগতে পুৰণা বহু হিতাধিকাৰী বঞ্চিত হ'ব কেনেকুৱা অৰুণোদয় হিতাধিকাৰী বঞ্চিত হ'ব সেই কথা স্পষ্ট কৰি দিয়া হৈছে যি কেইজন অৰুণোদয় হিতাধিকাৰী সম্পূৰ্ণৰূপে ভুৱা তেওঁলোকৰ নাম কৰ্তন কৰি দিয়া হ'ব আৰু সেইভাবে গাঁৱে গাঁৱে বৰ্তমান গাঁও সভা অনুষ্ঠিত কৰি দিয়া হৈছে অৰুণোদয় বাছনি সভা বৰ্তমান সময়ত চলি আছে আপুনিও যাওক নাম পঞ্জীয়ন কৰক নহলে কিন্তু আপুনি কন্টিনিউ কৰি থাকিব নোৱাৰিব অৰুণোদয় হিতাধিকাৰী হিচাপে অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ আপুনি যদি পুৰণা অৰুণোদয় হিতাধিকাৰী আৰু আপুনি যদি প্ৰকৃত হিতাধিকাৰী হয় তেনেহলে আপুনি পুনৰ নাম পঞ্জীয়ন কৰিব লাগিব তেতিয়াহে কন্টিনিউ হ'ব নহলে কিন্তু আপোনাৰ নাম বাদ পৰিব 15 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰলৈকে ৰাজ্যজুৰি অৰুণোদয় হিতাধিকাৰীৰ বিশেষ বাছনি সভা অব্যাহত আছে আজিও এই সভা চলি আছে গতিকে আপুনি অৰুণোদয় সভাত থাকিবই লাগিব নাম পঞ্জীয়ন কৰিব লাগিব অৰুণোদয় পাই থকা সকলেও গাঁও সভাত উপস্থিত থকাটো বাধ্যতামূলক কৰি দিয়া হৈছে অৰুণোদয় কোনে কোনে পাব এই কথাও বৰ্তমান দিয়া হৈছে বিশেষ কিছুমান গাইডলাইন বৰ্তমান বান্ধি দিয়া হৈছে কিছুমান ক্ৰাইটেৰিয়া বৰ্তমান দিয়া হৈছে এইখিনি গাইডলাইন মানি চলিব লাগিব অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব ৰেচন কাৰ্ডখন কিন্তু খেলিমেলি থকা হ'ব নোৱাৰিব সমান্তৰাল তালিকা সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিব লাগিব এটা স্পষ্ট কৰি দিয়া হৈছে অৰুণোদয় আঁচনিত বিধৱা মহিলাক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ'ব চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে বিবাহ বিচ্ছেদিত মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব এই কথা উল্লেখ কৰিছে ৰাজ্য চৰকাৰে সমান্তৰালকৈ যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অগ্ৰাধিকাৰ দিয়াৰ কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ যি পৰিয়ালত HIV থেলাছেমিয়া হিমফেলিয়া চেৰিব্ৰেল প্লাষ্টিক কুষ্ঠৰোগী এইসকল আছে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে বৃদ্ধাশ্ৰমত থকা মহিলা বৃদ্ধা ভিক্ষা খুজি খোৱা লোককো দিয়া হ'ব অগ্ৰাধিকাৰ সমান্তৰালকৈ সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাকো অগ্ৰাধিকাৰ দিয়া হ'ব অৰুণোদয় হিতাধিকাৰী হিচাপে আৰু তাৰ বাবে ইতিমধ্যে বাছনি সভা অব্যাহত আছে প্ৰতিখন গাঁৱত এবাৰ বাদ পৰিব বহু মহিলাৰ নাম কাৰণ যিসকল মহিলাই ৰেচন কাৰ্ড ভুৱাকৈ উলিয়াই লৈছিল আৰু অৰুণোদয় পাইছিল তেওঁলোকে এতিয়া আৰু অৰুণোদয় নাপাব মন্ত্ৰী বিধায়ক অথবা প্ৰাক্তন মন্ত্ৰী বিধায়কৰ পৰিয়ালে এই সুবিধা নাপায় সম্পূৰ্ণৰূপে তেওঁলোকে এই সুবিধা নাপাব অৰুণোদয় হিতাধিকাৰীৰ বাবে এইটো এটা ডাঙৰ মন্তব্য বৰ্তমান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু লগতে উল্লেখ কৰিছে যে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় পাব আৰু ৰেচন কাৰ্ড চৰকাৰী চাকৰিয়ালেও পাব কিন্তু তাতো আছে কিছুমান ক্ৰাইটেৰিয়া ৰেচন কাৰ্ড সেই চৰকাৰী চাকৰিয়ালে পাব যিগৰাকী চৰকাৰী চাকৰিয়ালৰ দৰমহা বাৰ্ষিক ইনকাম 2 লাখতকৈ কম আৰু কেনে ধৰণৰ চৰ্তবোৰ আছে চাওক যোগ্যতাৰ চৰ্ত বৰ্তমান বান্ধি দিয়া হৈছে যে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে বৰ্তমান তেওঁ অসমতে বাস কৰাটো বাধ্যতামূলক ধৰি লওক তেওঁ অসমৰ বাসিন্দা কিন্তু কৰ্মসূত্ৰে যদি দিল্লীত আছে তেতিয়া কিন্তু অৰুণোদয় নাপায় আবেদনকাৰী আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো জৰুৰী যিখন ৰেচন কাৰ্ড থাকিব এই ৰেচন কাৰ্ডখনৰ লগত থাকিব লাগিব আধাৰ সংলগ্ন কৰি সমান্তৰালকৈ এখন ৰেচন কাৰ্ড এগৰাকী অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ এখন ৰেচন কাৰ্ড এটা পৰিয়ালৰ আছে ধৰি লওক সেই পৰিয়ালত যদি দুগৰাকী বোৱাৰী আছে সেই দুইগৰাকী বোৱাৰীয়ে কিন্তু ৰেচন কাৰ্ডৰ জৰিয়তে এখন ৰেচন কাৰ্ডৰ জৰিয়তে অৰুণোদয় দুইগৰাকীয়ে নাপাব এই ৰেচন কাৰ্ডখন তেওঁলোকে যদি পৃথকে পৃথকে লৈছে পৃথক পৃথক পৰিয়াল হৈ গৈছে তেতিয়াহে তেওঁলোকে পাব যৌথ ফেমিলিত একেটা পৰিয়ালতে দুগৰাকী বোৱাৰীক বা যদি শাহুগৰাকীয়ে পাই আছে বোৱাৰীগৰাকীকো একেলগে নিদিব এনেধৰণৰ ব্যৱস্থা কৰা হৈছে মুঠৰ ওপৰত যদি পৰিয়াল এটা সেই পৰিয়ালটোত এটা পৰিয়ালৰ এগৰাকীয়েহে পাব ৰেচনৰ সুবিধা এগৰাকীয়েহে পাব অৰুণোদয়ৰ সুবিধা এনে ব্যৱস্থা কৰি দিয়া হৈছে যদিহে ধৰি লওক পিতৃ বেলেগে আছে পুত্ৰ বেলেগে আছে তেওঁলোকৰ পৰিয়ালটো বেলেগ তেতিয়া তেওঁলোকে হয়তো ৰেচন পাব পাৰে কিন্তু তাতো কিছুমান ক্ৰাইটেৰিয়া আছে সেই ৰেচনৰ ক্ষেত্ৰতো কিছুমান অসুবিধা বৰ্তমান সময়ত আছে সমান্তৰালকৈ কোনে কোনে আবেদন কৰিব পাৰিব চাওক বিধৱা অবিবাহিত 45 বছৰ বয়সৰ ঊৰ্ধৰ বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাই আবেদন কৰিব পাৰিব তৃতীয় লিংগৰ লোকে এবাৰ আবেদন কৰিব পাৰিব মোষ্ট ইণ্টাৰেষ্টিং কেৱল মহিলা নহয় যিসকল থাৰ্ড জেণ্ডাৰ আছে তেওঁলোকে আবেদন কৰিব পাৰিব তেওঁলোকে দুখ কৰিব আৰু নালাগে লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিয়ে পাব আবেদন কৰিব পাৰিব সমান্তৰালকৈ চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলাসকলে বৃদ্ধা ৰোগীয়া মহিলাই আবেদন কৰিব পাৰিব পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ 60 বছৰ বয়সৰ ঊৰ্ধৰ অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলাই আবেদন কৰিব পাৰিব যাৰ HIV আছে থেলাছেমিয়া আছে হিমফেলিয়া আছে চেৰিব্ৰেল আছে কুষ্ঠৰোগ আছে অটিজিম যাৰ আছে স্পেকট্ৰাম ইত্যাদি যদি ৰোগত আক্ৰান্ত হৈ আছে তেনে ঘৰৰ ৰোগী থকা পৰিয়ালৰ মহিলাই আবেদন কৰিব পাৰিব আশ্ৰয়হীন পৰিয়ালৰ মহিলাই আবেদন কৰিব পাৰিব ভিক্ষা কৰি জীৱন কটোৱা মহিলাই আবেদন কৰিব পাৰিব অন্তোদয় অন্ন যোজনাৰ মহিলা হিতাধিকাৰী আবেদন কৰিব পাৰিব অৰ্থাৎ যিসকলৰ ৰেচন কাৰ্ড আছে
মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলাই আবেদন কৰিব পাৰিব মুঠৰ ওপৰত এইবোৰ ক্ৰাইটেৰিয়া বৰ্তমান বান্ধি দিয়া হৈছে আৰু গাঁও সভাবোৰ বাছনি সভাবোৰ এই কাৰণেই দিয়া হৈছে কাৰণ এই বাছনি সভাত সকলো স্পষ্ট হ'ব এটা পৰিয়ালৰ পৰা পূৰ্বতে যদি ৰেচন কাৰ্ড দুভাগ কৰি বেলেগ বেলেগকৈ লৈ আছে তেওঁলোকে কিন্তু একেটা পৰিয়ালতে দুটা অৰুণোদয় নাপায় তেওঁলোক যদি বেলেগ বেলেগ পৰিয়াল তেতিয়াহে অৰুণোদয় পাব সমান্তৰালভাৱে যিসকলৰ ভুৱা হিতাধিকাৰী আছিল তেওঁলোকৰ নাম এইবাৰ কৰ্তন হ'ব আৰু তাৰ বাবে বিশেষ ব্যৱস্থা বৰ্তমান কৰি দিয়া হৈছে অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক তালিকা সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও অৰুণোদয় হিতাধিকাৰী হ'ব পাৰিব অৰুণোদয় আঁচনিত বিধৱা মহিলাক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ'ব আৰু বিবাহ বিচ্ছেদিত মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যি পৰিয়ালত HIV থেলাছেমিয়া কিমফেলিয়া চেৰিব্ৰেল প্লাষ্টি কুষ্ঠৰোগী আছে সেই লোকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব বৃদ্ধাশ্ৰমত থকা মহিলা বৃদ্ধা ভিক্ষা খুজি খোৱা লোককো দিয়া হ'ব অগ্ৰাধিকাৰ সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাকো অগ্ৰাধিকাৰ দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ কিন্তু বাদ পৰিব বহু মহিলাৰ নাম যিসকল ভুৱা হিতাধিকাৰী তেওঁলোকৰ নাম বাদ পৰিব মন্ত্ৰী বিধায়ক অথবা প্ৰাক্তন মন্ত্ৰী বিধায়কৰ পৰিয়ালে এইবাৰ এই সুবিধা নাপায় অৰুণোদয় হিতাধিকাৰীৰ বাবে বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কি ঘোষণা কৰিলে শুনাব বিচাৰিম অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি গাঁও সভাৰ জৰিয়তে চিনাক্তকৰণ কৰোঁ আৰু গাঁও সভা এইবাৰ আমি ৰাজহ গাঁৱৰ পৰিৱৰ্তে আমি প্ৰতিটো পুলিং বুথ অৰ্থাৎ নিৰ্বাচনত ভোট দিয়াৰ বাবে আমি যি বুথ কেন্দ্ৰ ৰচনা কৰোঁ সেই বুথ কেন্দ্ৰ অনুসৰি এইবাৰ আমি গাঁও সভা অনুষ্ঠিত কৰিব বিচাৰিছো আজিৰে পৰা অৰ্থাৎ 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ পৰ্যন্ত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব এটা কথা মনত ৰাখিব যিসকলে অৰুণোদয় ইতিমধ্যে পাই আছিল তেওঁলোকেও পুনৰ এবাৰ এই গাঁও সভাৰ জৰিয়তে নিৰ্বাচিত হ'ব লাগিব কাৰণ এইবাৰ আমি অৰুণোদয় আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত সংযোজন কৰিম যাতে এই আঁচনিখনৰ স্বচ্ছতা সকলোৱে দেখিবলৈ পায় কেতিয়াবা আমি অৰুণোদয় হিতাধিকাৰীক ফোন কৰোঁ যে আপুনি অৰুণোদয় পাই আছেনে ফোনত কথা কোৱা মানুহজনে কয় মই অৰুণোদয় পোৱা নাই পিছত গম পোৱা যায় যে একেটা ফোন নম্বৰে কেইবাজনো হিতাধিকাৰীয়ে ব্যৱহাৰ কৰাৰ বাবে এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা যায় কিন্তু যেতিয়া আমি অৰুণোদয়ক ৰেচন কাৰ্ড আৰু আধাৰ নম্বৰৰ লগত সংযোজিত কৰিম তেতিয়া আমাৰ মনত কোনো ভয় আৰু শংকা নাথাকিব সমগ্ৰ ভাৰততে আমি বুকু ফিন্দাই ক'ব পাৰিম যে অৰুণোদয় এখন স্বচ্ছতাৰে পৰিপূৰ্ণ আঁচনি সেয়েহে ৰাইজ যিসকলে অৰুণোদয় পাই আছিল তেওঁলোকেও যাতে গাঁও সভাত উপস্থিত থাকে আৰু যিহেতু এইবাৰ প্ৰায় প্ৰতিটো সমষ্টিতে 8ৰ পৰা 9,000কৈ অৰুণোদয় হিতাধিকাৰী বাঢ়িব একোটা সমষ্টিতে 30,000ৰ ওচৰা-ওচৰি অৰুণোদয় হিতাধিকাৰী হ'ব সেইকাৰণে নতুন অৰুণোদয় বিচৰা লোকসকলো এই গাঁও সভাত উপস্থিত থকাটো অতিকে প্ৰয়োজনীয় অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব আৰু কৰবাত যদি ৰেচন কাৰ্ড এতিয়ালৈকে আপোনাৰ হাতত আহি পোৱা নাই আপুনি অৰুণোদয় আঁচনিৰ চূড়ান্ত সিলেকশ্যন হোৱাৰ আগলৈকেও যদি ৰেচন কাৰ্ড সংগ্ৰহ কৰিব পাৰে তাকো আমি মানি লওঁ ইয়াৰ উপৰিও অৰুণোদয় আঁচনিত সদায় আমি বিধৱা মহিলা থকা পৰিয়ালক অগ্ৰাধিকাৰ দিওঁ বিবাহ বিচ্ছেদিত মহিলা থকা পৰিয়ালক আমি অগ্ৰাধিকাৰ দিওঁ যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অৰুণোদয় আঁচনিত আমি অগ্ৰাধিকাৰ দিওঁ যি পৰিয়ালত HIV থেলাছেমিয়া হিমফেলিয়া চেৰিব্ৰেল পালচি কুষ্ঠ অটিজম স্পেক্ট্ৰাম ৰোগী আছে সেই পৰিয়ালকো আমি অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিওঁ দ্বিতীয়তে
যিসকল মহিলা বৃদ্ধাশ্ৰমত আছে, যিসকল মহিলাই ভিক্ষা কৰি মানুহৰ ঘৰত খুজি মাগি খায়, তেওঁলোককো অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হয়। এই সকলোকে দি উঠাৰ পিছত যদি কোনোবা বাকী থাকে, সেই অৰুণোদয় আমি সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত বিতৰণ কৰিম। অৰুণোদয় আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আয়কৰ পৰিশোধ কৰি থকা ব্যক্তিসকলো অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আৰু যি পৰিয়ালত 4চকীয়া বাহন আছে, তেনেকুৱা পৰিয়ালো এই আঁচনিৰ অধীনত আহিব নোৱাৰে। মই আশা কৰোঁ আপোনালোকে অৰুণোদয় গাঁও সভাত এই নীতি নিয়মসমূহ মানি চলিব। অসমৰ প্ৰায় 40 লাখ লোকে অৰুণোদয় আঁচনি পাব। অৰুণোদয়